বুধবাৰে পঞ্চায়তৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ কেবিনেট সিদ্ধান্ত ঘোষণা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি ভংগৰ অভিযোগ। সৰব বিৰোধী দলপতি। মুখ্যমন্ত্ৰীয়ে এনেকৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেবিনেট ডিচিশ্যন কৰি গ্ৰামাঞ্চলত হ'ব পৰা যিকোনো ধৰণৰ প্ৰভাৱ চৰকাৰী আঁচনিৰ দ্বাৰা সেই কথাখিনি ভোটগ্ৰহণৰ এদিন পূৰ্বে ঘোষণা কৰাটো যে উচিত নহয় সেইটো সাধাৰণ জ্ঞান থকা যিকোনো মানুহে জানিব লাগে। বুধবাৰে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মঙলবাৰে জনতা ভৱনত এয়া মুখ্যমন্ত্ৰীৰ সংবাদমেল। কেবিনেটত লোৱা সিদ্ধান্তসমূহ ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আয়োজন কৰিছিল এই সংবাদমেল। মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত আয়োজিত সংবাদমেলত যুৱক যুৱতীক সংস্থাপন দিয়া, বিদ্যুতৰ মাচুল হ্ৰাস কৰা, ৭২ লাখ পৰিয়ালক চেনি, দাইল, নিমখ সুলভ মূল্যত দিয়াৰ কথা ঘোষণা কৰে। ৰাজ্যৰ ৭২ লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম। মচুৰ দালিত প্ৰায় ৩০ টকা সুলভ মূল্যত পাব। চেনিও ঠিক সেইধৰণে ২০-৩০ টকা সুলভ মূল্যত পাব। সেই সময়ত দামটো লৈ পেলাই আমি গম পাম। আৰু নিমখো প্ৰায় ১০ টকা কম মূল্যত পাব। এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় ৬০ কোটি টকা আমি ব্যয় কৰিব লাগিব। বাকী টকাটো কনজিউমাৰে দিব। সংবাদমেলৰ পিছতেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অভিযোগ, এই সময়ত এই ঘোষণা কৰিব নালাগিছিল। এইবোৰ কথা নজৰত ৰখাৰ দায়িত্ব নিৰ্বাচন আয়োগৰ। নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে মুখ্যমন্ত্ৰীয়ে। বাৰেপতি কৈ আছোঁ যে নিৰ্বাচনৰ সময়ত জনগণক প্ৰলোভিত কৰা কোনো ধৰণৰ ঘোষণা কৰাটো নিৰ্বাচনী বিধি পৰিপন্থী আৰু এইখিনি চাবলৈ নিৰ্বাচন আয়োগক আমি দায়িত্ব দিছোঁ। নিৰ্বাচন আয়োগৰ প্ৰতি যথেষ্ট সৰব হৈ পৰিল দেৱব্ৰত শইকীয়া। নিৰ্লিপ্ত নিৰ্বাচন আয়োগ, দাঁত নোহোৱা সিংহ নিৰ্বাচন আয়োগ। দন্ত চিকিৎসকৰ দ্বাৰা আয়োগৰ দাঁত পৰীক্ষা কৰাৰ পৰামৰ্শ। হ'ল নিৰ্বাচন আয়োগে যদিহে এই কামখিনি নাচায় তেতিয়াহ'লে সঁচাকৈয়ে মই কোৱাৰ নিচিনাকৈ তেওঁলোক দাঁত নাইকিয়া সিংহতকৈ অন্য একো নহয়। নিৰ্বাচন আয়োগৰ যি ধুনীয়া অফিচটো আছে হেঙেৰা আমাৰ পাঞ্জাবাৰীত, তাত গৈ পেলাই এই বিষয়াসকলৰ দাঁত আছে নাই বা চেক কৰা উচিত আৰু দন্ত বিশেষজ্ঞ লৈ গ'লেও মই বেয়া নাপাম। কেমেৰা পাৰ্চন ৰাজুমণি বৰাৰ সৈতে মনীন্দ্ৰ ডেকা, DY 365।